Hello, my dear students of class 7. Welcome to your English class. Today I am going to teach you your lesson number 3 from the Diary of Annie Frank. Diary of Annie Frank lesson to পঢ়াবলৈ ওলাইছো চাই যাবা Do you have a friend with whom you share your innermost thoughts and feelings? তোমাৰ এনেকুৱা বন্ধু বান্ধৱী আছে নে যাৰ লগত তুমি তোমাৰ একেবাৰে অন্তৰংগ কথাবিলাক আলোচনা কৰিব পাৰা Do you note down your thoughts in a diary? তুমি ডায়েৰীত লিখি ৰাখা নেকি বাৰু Discuss with a friend sitting next to you the advantages and disadvantages of writing a diary. যে এখন ডায়েৰী লিখাৰ গুণাগুণ কি বা কুফল কি হেতু তোমাৰ ওচৰত বহি থকা বন্ধু বান্ধৱীৰ লগত আলোচনা কৰা Now read about a 13-year-old girl. এতিয়া আমি পঢ়ো 13 বছৰীয়া গৰাকী ছোৱালী called Annie Frank, whose diary has become a classic. Annie Frank নামৰ এই ছোৱালীজনীৰ বিষয়ে পঢ়ো যাৰ ডায়েৰীখন become a classic. A useful classic মানে হৈছে a useful piece of writing. এখন লিখা খুব উপকাৰী এখন লিখা remaining popular over decades. যি শতিকা জুৰি পপুলাৰ হৈ আছে একেবাৰে বিখ্যাত হৈ আছে A 13-year-old girl in the Netherlands was given a diary to her birthday on June 12, 1942. 2 days later, she started writing her diary. এগৰাকী 13 বছৰীয়া ছোৱালী নেদাৰলেণ্ডৰ তাইক ডায়েৰী এখন দিয়া হৈছিল তাইৰ বাৰ্থডে জুনৰ 12 তাৰিখ 1942 আৰু তাই দুদিন পিছতে সেই ডায়েৰীখন লিখা তাই আৰম্ভ কৰিছিল The 13-year-old girl was Annie Frank. Annie Frank তাইৰ নাম born on June 12, 1929. 1929 তাইৰ জন্ম She was the daughter of Otto H. Frank and her mother was Edith Frank. তাই Otto H. Frank আৰু Edith Frankৰ ছোৱালী The world would not have known her had her diary not been published after her death. তাইক কোনেও নাজানিলে হয় পৃথিৱীয়ে যদি তাইৰ ডায়েৰীখন তাইৰ মৃত্যুৰ পিছত পাব্লিছ নহ'লে হয় Annie Frank died in a concentration camp in early March 1945. Her father Otto Frank was the sole member of the family who survived World War II. Annie Frank the concentration campত মৃত্যুবৰণ কৰিছিল concentration camp মানে হৈছে য'ত prisoners বিলাক ৰাখা হয় এই কেম্পত তাই মৃত্যুবৰণ কৰিছিল আৰু তাইৰ দেউতাক অকলশৰীয়া এজন মেম্বাৰ আছিল যিয়ে দ্বিতীয় বিশ্বযুদ্ধত জীয়াই আছিল Though she had started writing her diary in the summer of 1942, it was never with an intention of creating a record of her experiences during the World War. যদিও তাই 1942 যি গ্ৰীষ্মকাল সেই গ্ৰীষ্ম সময়ত তাই ডায়েৰীখন লিখিছিলে তথাপি তাইৰ এইটো ইন্টেনশন এইটো ইচ্ছা নাছিল যে তাই ৰেকৰ্ড এটা বনাব যেটো তাইৰ এক্সপেৰিয়েন্স অভিজ্ঞতা দ্বিতীয় বিশ্বযুদ্ধক লৈ This was a way to pass time fruitfully while hiding from the German army in an underground safe house. এইটো এটা তাইৰ সময় অতিবাহিত কৰাৰ এটা তাইৰ উপায় আছিল যেতিয়া তাই কি কৰিছিল জাৰ্মান আৰ্মিৰ পৰা লুকাই পেলাই আন্ডাৰগ্ৰাউণ্ড মাটিত তলত এটা সেফ হাউস ঘৰত এটা তাই আছিল Annie's voice has reached out across continents and generations and her diary is one of the most important documents of the tragedies of the war. Annieৰ যি মাত মানে হৈছে লিখা তাইৰ যেটো ডায়েৰীখন পাব্লিছ হৈছিল হেতুকে তাইৰ মাত বুলি শব্দ বুলি কৈছে যে তাইৰ শব্দ কত পাইছিল ঢুকি যে কন্টিনেন্টস একদম মহাদেশবোৰ বিয়পি গৈছিল আৰু জেনাৰেশনস বছৰ ধৰি মানুহৰ মাজত বিয়পি গৈছিল আৰু তাইৰ ডায়েৰী এখন কি হৈছিল মোস্ট ইম্পৰ্টেন্ট ডকুমেন্টস হৈছিল যেটো একেবাৰে ট্ৰেজেডি অফ দ্য ৱাৰ হে যুদ্ধৰ যেটো দুখ লগা ঘটনা হেয়াৰ দুখ লগা ঘটনাবিলাক তাইৰ ডায়েৰীৰ ইম্পৰ্টেন্ট এখন ডায়েৰীখনে ইম্পৰ্টেন্ট ডকুমেন্টস হৈ পৰিছিল Sunday 14th June 1942 এবাৰ সানডে
14 জুন 1942 ঘটনাটো কৈছে তাই ডায়েৰীত যিখিনি লিখা আছে সেইখিনি উঠাই দিছে ইয়াতে যে on Friday 12th June I woke up at 6 o'clock and no wonder it was my birthday যে মই 12 জুনৰ দিনাখন ফ্ৰাইডে আছিলে মই ৰাতিপুৱা 6 বজাত উঠিছিলো আৰু no wonder it was my birthday কোনো আচৰিত হোৱা নাছিলো এনে উঠিছিলো মই হেডনাখন মোৰ হেডনাখন বাৰ্থডে আছিলে but of course I was not allowed to get up at that hour কিন্তু নিশ্চয় মই I was not allowed হেডনাখন মোৰ এলাউ নাছিলে এনে সেইখিনি সময়ত উঠাৰ so I had to control my curiosity until a 6:45 সেইকাৰণে মই মোৰ কিউৰিয়ছিটি উৎকণ্ঠা ৰাখি থৈ দিছিলো যেতিয়ালৈকে 6:45 7 বাজিবলৈ যেতিয়ালৈকে 15 মিনিট বাকি নাথাকে বাকি তেতিয়ালৈকে মই মোৰ উৎকণ্ঠা ৰাখি মই শুই আছিলো then I could bear it no longer and went to the dining room আৰু তাৰ পিছত মই কি কৰিছিলো যে এটো বহুত দেৰি ৰাখি থব নোৱাৰি হেকানে মই উঠি আহিছিলো ডাইনিং ৰুমলৈ where I received a warm welcome from Murthy হেতৰ the cat মেকুৰীটোৰ পৰা এটা warm welcome মানে তাই উষ্ম আদৰণি পাইছিল Soon after 7 I went to mommy and daddy and then to the sitting room to undo my presents de 7 বজাৰ পিছত মই মা আৰু মাম্মি আৰু ড্যাডি মাক দেউতাকৰ ওচৰলৈ গ'ল আৰু then to the sitting room আৰু sitting room টোৰ গ'ল যে to undo my presents যে মোৰ প্ৰেজেন্টৰ যাতে তাতে অভাৱ হৈ নাথাকে তালৈকে মই sitting roomলৈকে গ'লো মোৰ উপস্থিতি অভাৱটো পূৰণ কৰিবলৈ the first to greet me was you possibly the nicest of all then on the table there was a bunch of roses a plants and some peonies and more arrived during the day যে প্ৰথম তাই কোনে সম্ভাষণ জনাইছিলে তুমি মানে তাই নিজকে কৈছে possibly the nicest of all যে সম্ভৱতঃ সকলোতকৈ ধুনীয়া then on the table there was a bunch of roses the flower গোলাপ ফুলৰ থোপা আছিল টেবুলত a plant এজোপা plant আছিল গছ মানে সৰু যি উদ্ভিদ and some peonies আৰু কিছুমান peonies flower and more arrived during the day আৰু বহুত আহিছিল গোটেই দিনটোৰ ভিতৰত I got masses of things from mommy and daddy মই বহুতখিনি বস্তু পাইছিলো মা আৰু দেউতাৰ পৰা and was thoroughly spoiled by various friends আৰু ক্ৰমান্বয়ে বিভিন্ন ধৰণৰ বন্ধুৰ পৰা মই গিফট পাইছিলো amongst other things I was given আন বস্তুবিলাকৰ ভিতৰত মোক দিয়া হৈছিল ক্যামেৰা অবস্কিউৰা এটা পাৰ্টি গেম lots of sweets বহুত ধৰণৰ মিঠাই চকলেটস a puzzle game a brooch এটা যি সোৱালি বিলাকে চুলিত লগায় tales and legends of the নেদাৰলেণ্ডৰ সাধুৰ কিতাপ by Joseph Cohenৰ নেদাৰলেণ্ডৰ সাধুৰ কিতাপ Daisy's Mountain Holiday a wizard book যে Mountain Holiday এখন magical কিতাপ যে জাদুৰ কিতাপ and some money আৰু অলপ পইচা পাইছিলো now I can buy the mites of Greece and Rome grand মই এতিয়া এই কিতাপখন মাইটস অফ গ্ৰীচ এণ্ড ৰোম কিতাপখন এতিয়া মই কিনিব পাৰো মোৰ হাতত পইচা আছিল then Lice came to fetch me and we went to school তাৰপিছত Lice মোৰ বান্ধৱী তাই মোক নিবলৈ আহিল আৰু we went to school আমি স্কুললৈ গলো during break I stood everyone sweet biscuits and then we had to go back to our lessons breakৰ সময়ত মই সকলোকে বিস্কুট দিলো মিঠাই বিস্কুট আৰু তাৰ পিছত আমি আকৌ নিজৰ লেসনলৈকে যাবলগীয়া হ'ল now I must stop bye we are going to be great pals এতিয়া মই নিশ্চয় শেষ কৰিব লাগিব bye আমি going to be great pals আমি নিশ্চয় এতিয়া great pals মানে হৈছে বন্ধু যি মহান বন্ধু হ'বলৈ আমি গৈ আছো Here is another diary entry dated 20th June 1942 20 June 1942 ইয়াৰে
ডায়েৰী এণ্ট্ৰি এটা দিছে এবাৰ I have not written for a few days মই কেইদিনমানৰ পৰা লিখা নাই because I wanted first of all to think about my diary মই মোৰ ডায়েৰী লিখা অভ্যাসটোৰ ওপৰতে মই নিজেই ভাবিব লৈছোঁ That's an odd idea for someone like me to keep a diary এইটো এটা খুব ভাল আইডিয়া নহয় মোৰ নিচিনা এজনী ছোৱালী যে ডায়েৰী লিখি ৰাখাটো বৰ খুব এটা ভাল আইডিয়া নহয় not only because I have never done so before এইটো কাৰণত নহয় যে মই আগতে কেতিয়াও কৰা নাই এইটো কাম but because it seems to me that neither I কাৰণ এইটোৱে যে মই বা nor for that matter সেই কাৰণটোত anyone else কোনেও will be interested হবনে in the unbosoming of a 13-year-old school girl এই 13 বছৰীয়া সেই স্কুল গাৰ্লজনীৰ এই ইণ্টাৰেষ্টটো বা চেক্ৰেটটো লিখনিখিনি পঢ়িবলৈ কোনোবা ইণ্টাৰেষ্টেড হ'বনে ষ্টিল হোৱাট ডাজ ডেট মেটাৰ এতিয়ালৈ সেইটোনো কি ঘটনা আই ৱান্টেড টু ৰাইট সেইটো কি কথা মই লিখিব ইচ্ছা কৰিছোঁ বাট মোৰ দেন ডেট কিন্তু তাতকৈ সেইটোৱে বেছি যে মোৰ ইণ্টাৰেষ্ট হওক নহওক মই লিখিব ইচ্ছা কৰিছোঁ আই ৱান্টেড টু ব্ৰিং আউট all kinds of things that lie buried deep in my heart মই মোৰ অন্তৰত যিমানবিলাক deep buried things all kind of things যিমানবিলাক কথা মোৰ অন্তৰত লুকাই আছে সকলোবিলাক মই উলিয়াই আনিবলৈ বিচাৰিছোঁ সেইটোহে মোৰ ডাঙৰ কথা ডায়েৰী লিখাৰ সেইটোহে ডাঙৰ কথা There is a saying that paper is more patient than man এইটো কথিত আছে যে পেপাৰ এখন মানুহতকৈ বেছি ধৈৰ্যশীল It came back to me on one of my slightly melancholy days এখন মোৰ হাতলৈ আকৌ আহিল মই ভাবি আছিলোঁ ডায়েৰীখন লিখো না নিলিখো কিন্তু এখন মোৰ হাতলৈ আকৌ আহিল যেতিয়া মোৰ অকণমান melancholy days মানে মোৰ অকণমান bored দিন বা অকণমান দুখৰ দিন আহিল while I sat scene in hand যেতিয়া মই থুতুৰিত হাত থৈ মই বহি আছিলোঁ ভাবি আছিলোঁ feeling too bored একেবাৰে মই বিৰক্তি অনুভৱ কৰিছিলোঁ and limp even to make up my mind whether to go out or to stay at home মই মনটোক বুজাব পৰা নাছিলোঁ যে মই বাহিৰলৈ যাম নে ভিতৰতে থাকিম Yes, there is no doubt that paper is patient and as I don't intend to show this cupboard covered notebook bearing the proud name of diary to anyone unless I find a real friend boy or girl probably nobody cares যে মই কি হল there is paper হৈছে বেছি ধৈৰ্যশীল মানুহতকৈ আৰু ই মোৰ হাতলৈ আকৌ আহিল যেতিয়া মোৰ অকণমান দুখৰ দিন আহিল যে যেতিয়া মই থুতুৰি গালে মুখে হাত থোৱা যিটো হয় সেইটো কৰি বহি আছিলোঁ মই খুব বিৰক্তি অনুভৱ কৰিছিলোঁ আৰু মই ভাবি পোৱা নাছিলোঁ যে মই বাহিৰলৈ যাম নে ঘৰতে থাকিম Yes, there is no doubt কোনো তাতে সন্দেহ নাছিলে যে পেপাৰ ইজ পেচেণ্ট and as I don't intend to show this cupboard covered notebook মই কোনো ইণ্টেনশ্যন যদিও বা মই কোনো ইণ্টেনশ্যন দেখুওৱা নাছিলোঁ আগ্ৰহ দেখুওৱা নাছিলোঁ সেই কাপবোৰ্ড কভাৰ্ড নোটবুকখনৰ ওপৰত যাৰ নাম যে bearing the proud name of diary proud name যাৰ নাম হি বহন কৰি আছিলে ডায়েৰী বুলি to anyone unless I find a real friend অৱশেষত মই এজন ভাল বন্ধু বিচাৰি পালোঁ বয় অৰ গাৰ্ল probably nobody cares যে ল'ৰা নে ছোৱালী সেই ভাল বন্ধুটো কোনো কথা নাই probably nobody cares কোনেও সেইটো বিচাৰ নকৰে মই এটা ভাল বন্ধু পালোঁ ডায়েৰীখন and now I came to root of the matter আৰু মই এতিয়া ঘটনাটোৰ একেবাৰে মুধচলৈকে আহিলোঁ যে the reason for my starting a diary মই কিহৰ কাৰণে মোৰ ডায়েৰী আৰম্ভ কৰিলোঁ মই তাৰ শেষলৈকে আহিলোঁ it is that I have no such real friend এই কাৰণে আৰম্ভ কৰিলোঁ যে মোৰ কোনো ধৰণৰ প্ৰকৃত বন্ধু বান্ধৱী নাছিল hence this diary অৱশেষত এইখন মোৰ ডায়েৰী in order to enhance in my mind's eye the picture of the friend for whom I have waited so long যে মোৰ অন্তৰত যি বন্ধুৰ প্ৰকৃত বন্ধুৰ ফটোখন আছিলে সেইখনক মই
চাবৰ কাৰণে মোৰ মনৰ চকুৰে সেইখনৰ চাবৰ কাৰণে I don't want to set down a series of bald facts in diary like most people do. মই বাকি মানুহবিলাকে যেনেকৈ চিৰিজৰ পিছত চিৰিজ বছৰ পিছত বছৰ ধৰি ডায়েৰী লিখি জমা কৰি ৰাখে মই তেনেকৈ কৰিব বিচৰা নাই বাট I want this diary itself to be my friend. কিন্তু মই এইখন ডায়েৰীয়ে যিখনত মই মোৰ ডায়েৰী লিখা আৰম্ভ কৰিব বিচাৰিছোঁ এইখনকে মই মোৰ বন্ধু হিচাপত গ্ৰহণ কৰিম and I shall call my friend Kitty. মই মোৰ এই বন্ধুক কিট্টি বুলি নাম দিম. No one will grasp what I am talking about. কোনেও ধৰিব নোৱাৰিব মই কিহৰ বিষয়ে কৈ আছোঁ কাৰ কথা কৈ আছোঁ if I begin my letters to Kitty just out of the blue. যদি মই মোৰ সেই ডায়েৰীৰ লেটাৰবিলাক সেই নীলা আখৰবিলাকৰ মাজৰ পৰা কিট্টিক বিচাৰি উলিয়াওঁ তেতিয়াহ'লে মই যদি কিট্টিৰ লগত কথা পাতোঁ তেতিয়াহ'লে কোনেও বিচাৰি বুজি নাপাব মই কাৰ কথা কৈ আছোঁ so albeit unwillingly মই অনিচ্ছা সত্ত্বেও কি কৰিলোঁ এবাৰ মোৰ সেই ডায়েৰীত I will start by sketching in brief the story of my life. মই মোৰ জীৱনৰ সেই ষ্টৰী সেই ডায়েৰীখনত লিপিবদ্ধ কৰিবলৈ আৰম্ভ কৰিলোঁ বহলভাৱে মই মোৰ সেই ডায়েৰীখনতে মোৰ কথাবিলাক মই লিখি ৰাখিলোঁ গতিকে বুজি পালা নিশ্চয় ক্লাছটো ভালকৈ পঢ়িবা আৰু নিজে ৰিডিং পঢ়িবা কুৱেশ্যন আনচাৰবিলাক মই নেক্সট ক্লাছত দি আছোঁ থ্যাংক ইউ